নমস্কাৰ মই জয়প্ৰকাশ শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2 মাৰ্চ 2019 চন আৰু 17 ফাগুন 1940 শক শনিবাৰ কৃষ্ণপক্ষ একাদশী তিথি দুপৰীয়া 1:07 পাছত দ্বাদশী তিথি হ'ব। পূৰ্বষাৰা নক্ষত্ৰ পুৱা 7:51 পাছত উত্তৰাষা নক্ষত্ৰ হ'ব। বেতিপাত যোগ দুপৰীয়া 1:19 পাছত বৰিয়ান যোগ আৰু বালৱকৰণ। আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষেত্ৰীয় বৰ্ণ, মানৱগণ, গন্ধৰ্বৰ অস্থি আৰু বৰুণ যোগ হ'ব। পুৱা 7:51 পাছত ধনু ৰাশি আৰু গো অস্থি হ'ব। আজি যদি আদ্যা ঋতু হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। পুৱা 7:51 পাছত শুভগা যোগ হ'ব। আজি বিবাহ আদি বিভিন্ন শুভকৰ্মৰ বাবে অতি উন্নত দিন, কিন্তু যাত্ৰাত শুভযোগ নাই। দুপৰীয়া 1 বজাৰ পিছত পূব দিশৰ বাহিৰে আন দিশত সামান্য শুভফল লাভৰ যোগ আছে। আজি খাদ্যত উৰহি আৰু পুৰৈ শাক নিষিদ্ধ। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি মেষ ৰাশিজাত ব্যক্তিয়ে জীৱ জন্তু আদি যিকোনো আঘাতৰ পৰা সতৰ্ক হোৱা উচিত। দিনৰ পিছৰ ভাগত স্বাস্থ্যৰ কম উন্নতি থাকিব। কোনো সংবাদ তথা নতুন আঁচনিৰ ক্ষেত্ৰত চিন্তা বৃদ্ধিৰ যোগ। অবাঞ্ছিত সংশয় বৃদ্ধি, নানা ভয় আৰু ধনহানিৰ যোগ আছে। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত কৃতকাৰ্যতা লাভত আনন্দ থাকিব। সামাজিক কৰ্ম তথা নৃত্য গীত বাদ্য আদিতো যশস্যা বৃদ্ধিৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ সৌভাগ্য লাভৰ যোগ আছে। যদিও উদ্বিগ্নতা বৃদ্ধি আৰু ৰাজভয়। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব, কিন্তু বাঞ্ছা পূৰণৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন দেখা যায়। অবাবত অৰ্থহানি। পাৰিবাৰিকত সুখ বৃদ্ধি, ধন লাভ তথা কোনো সংবাদ প্ৰাপ্তিত আনন্দ থাকিব। ব্যৱসায়ত গতানুগতিক, উপাৰ্জনৰ লগে লগে অধিক ধনহানিৰ যোগ। কৰ্মচাৰীৰ বিভিন্ন উৎসৰ পৰা ধন লাভ। কৰ্মত শত্ৰু বৃদ্ধি, কিন্তু সন্মান বৃদ্ধিৰ যোগো আছে। শুভ ৰং ডাঠ নীলা, শুভ সংখ্যা 7 আৰু 2 সংখ্যা অশুভ। আজি বৃষ ৰাশিৰ স্বাস্থ্যত জুই, পানী, অস্ত্ৰ আদিৰ আঘাত তথা ৰক্ত সংক্ৰান্ত ৰোগ, বিষ বেদনা আদিৰ বাবে ধন ক্ষয়ৰ আশংকা দেখা যায়। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু অৰ্থহানি। বিদ্যাৰ্থীৰ স্বাস্থ্যত দুৰ্বলতা থাকিলেও বিভিন্ন পৰিৱেশত আনন্দ অব্যাহত থাকিব। অবাবত অৰ্থহানি যোগ। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ লাভ, কিন্তু বাঞ্ছা সিদ্ধিৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন দেখা যায়। স্বাস্থ্যৰ বাবে অৰ্থব্যয়। প্ৰেমৰ পৰিৱেশ অধিক অৱনতিৰ দিশত। বাঞ্ছিত শুভদিন এটাৰ বাবে অপেক্ষা কৰিব লাগিব। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। শুভ কৰ্মৰ অংশগ্ৰহণ। দূৰ আত্মীয়ৰ সংগ লাভৰ যোগ। ব্যৱসায়ত উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি, কিন্তু দুষ্ট কৰ্মচাৰীৰ দ্বাৰা লোকচান বৃদ্ধিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। কৰ্মচাৰীৰ বাঞ্ছিত দ্ৰব্য লাভ, কৰ্মবৃদ্ধি আদি শুভ দিন। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 2 সংখ্যা অশুভ। আজি মিথুন ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰক। মানসিক ক্ষেত্ৰতো ভয় শংকা বৃদ্ধিৰ যোগ আছে। বাঞ্ছিত সম্পদ লাভত আনন্দ থাকিব। বিদ্যাৰ্থীৰ যিকোনো ক্ষেত্ৰত বাঞ্ছিত কৃতকাৰ্যতা লাভ। শুভকৰ্মত অংশগ্ৰহণ, উন্নত বন্ধুৰ সংগপ্ৰাপ্তি। কৰ্মপ্ৰাৰ্থীৰ মনোবাঞ্ছা সিদ্ধিৰ যোগ আছে। নতুন সংযোগতো আশা বৃদ্ধি, এটা শুভ দিন। প্ৰেমৰ পৰিৱেশ উন্নত থাকিব। বাঞ্ছা সিদ্ধি, কিন্তু স্বাস্থ্যহানি আৰু অকস্মাত দুশ্চিন্তা বৃদ্ধিৰ যোগো দেখা পোৱা যায়। পাৰিবাৰিকত সম্পত্তি লাভত আনন্দ থাকিলেও বিভিন্ন ক্ষেত্ৰত হতাশা আৰু চিন্তা বৃদ্ধিৰ যোগ। বিভিন্ন ক্ষেত্ৰত অৰ্থৰ নাটনি অনুভৱ। স্বাস্থ্যৰ বাবেও অৰ্থব্যয়। ব্যৱসায়ত কৰ্মোন্নতি অব্যাহত থাকিব। নানা উপায়েৰে ধন লাভ, পৰিশ্ৰম বৃদ্ধি। কৰ্মচাৰীৰ কৰ্মবৃদ্ধি আৰু মনোবাঞ্ছা সিদ্ধি। আজি শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 1 সংখ্যা অশুভ। আজি কৰ্কট ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত দিনৰ পিছৰ সময়খিনি অনুন্নত। যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। বাঞ্ছা সিদ্ধিত আনন্দ থাকিব, কিন্তু কোনো সংবাদত দুখ আৰু চিন্তা বৃদ্ধিৰ যোগো আছে। মন্দবুদ্ধি আৰু ধন ক্ষয়। বিদ্যাৰ্থীৰ স্বাস্থ্য অনুন্নত হ'লেও বিদ্যাত বিশেষ অশুভ প্ৰভাৱ নপৰে।
ব্যাধিক্য যোগ। কৰ্মপ্ৰাৰ্থী যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভৰ যোগ আছে। আনন্দ বৃদ্ধি। গোপন শত্ৰুৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। প্ৰেমৰ পৰিৱেশত কৰ্মোন্নতি হ্ৰাস, স্থবিৰতা, দুখ আৰু সন্তাপ, অবাবত ধন ক্ষয়। পাৰিবাৰিকত সুখ থাকিব। পুণ্যকৰ্মত অংশগ্ৰহণ, অৰ্থ ব্যয় আৰু আনন্দ লাভ। ব্যৱসায়ত উপাৰ্জন থাকিলেও নানা কাৰণত ধন ক্ষয়, পৰিৱেশত ব্যস্ততা থাকিব। স্বাস্থ্যটো সামান্য দুৰ্বলতা থাকিব। কৰ্মচাৰী পৰিৱেশত বিশেষ পৰিৱৰ্তন দেখা নাযায়। ধন লাভৰ যোগ আছে। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 4 সংখ্যা অশুভ। আজি সিংহ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধিৰ আশংকা দেখা যায়। পুণ্যকৰ্মত অংশগ্ৰহণ আৰু অৰ্থ ব্যয়। ভ্ৰমণ কষ্ট। বিদ্যাৰ্থীৰ বিশেষ উন্নতি পৰিলক্ষিত নহয়। এলাহ আৰু অৱসাদ বৃদ্ধি। বিভিন্ন কাৰণত মানসিক স্থিতিত দুৰ্বলতা। কৰ্মপ্ৰাৰ্থীৰ আশাভংগ, দুখ আৰু হতাশা বৃদ্ধি। কিন্তু নানা ক্ষেত্ৰত যোগাযোগত শুভফল পাব। অবাবত ধন ক্ষয়, ভ্ৰমণ স্থগিত। প্ৰেমত যোগাযোগ অটুট থাকিব, কিন্তু বাঞ্ছা সিদ্ধিৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন দেখা যায়। শত্ৰু বৃদ্ধিৰ যুগ। পাৰিবাৰিক পৰিৱেশৰ কমোন্নতি থাকিব। দ্ৰব্য লাভ হলেও সন্তুষ্টি কম থাকিব। শুভ কৰ্মত যোগদান। ব্যৱসায়ত স্থবিৰতা বিৰাজমান। নানা হানিত চিন্তা বৃদ্ধিৰ যুগ বিদ্যমান। ভ্ৰমণ। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তনৰ যুগ। গোপন শত্ৰু বৃদ্ধি। ধন লাভ হলেও ব্যাধিক্য যুগ। আজি শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 2 সংখ্যা অশুভ। আজি কন্যা ৰাশিৰ স্বাস্থ্যত চকু, কাণ, দাঁত আদিৰ ৰোগ বৃদ্ধিৰ আশংকা দেখা যায়। অস্ত্ৰৰ আঘাতৰ পৰাও সাৱধানতা অৱলম্বন কৰক। ধৰ্মীয় কৰ্ম আৰু বাঞ্ছা সিদ্ধি। বিদ্যাৰ্থীৰ পৰিৱেশৰ সামান্য কমোন্নতি দেখা যায়। ধন লাভ আৰু বন্ধুৰ সংগত আনন্দ। কৰ্মপ্ৰাৰ্থীৰ যিকোনো পৰিৱেশত মনোবাঞ্ছা সিদ্ধি আৰু কৃতকাৰ্যতা লাভ। সম্ভৱস্থলত কৰ্মপ্ৰাপ্তিত আনন্দ থাকিব। প্ৰেমৰ পৰিৱেশৰ কমোন্নতি থাকিব। বাঞ্ছিত দ্ৰব্য লাভ। শুভ কৰ্মত অংশগ্ৰহণ, ভ্ৰমণত আনন্দ। পাৰিবাৰিকত গতানুগতিক, কোনো সুসিদ্ধান্ত গ্ৰহণৰ যুগ। কিন্তু নানা কাৰণত অৰ্থৰ নাটনি অনুভৱ হ'ব পাৰে। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, অবাঞ্ছিত লাভ প্ৰাপ্তি। লটাৰীজাতীয় ব্যৱসায়তো উপাৰ্জন বৃদ্ধিৰ যুগ দেখা যায়। শুভ দিন। কৰ্মচাৰী সম্পত্তি লাভত আনন্দ প্ৰাপ্তি। নানা লাভ। বিভিন্ন পৰিৱেশত বন্ধুৰ সহায় লাভ। শুভ দিন। শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 2 সংখ্যা অশুভ। আজি তুলা ৰাশিজাত ব্যক্তিয়ে যিকোনো আঘাতৰ পৰা সতৰ্ক থকা উচিত। দিনৰ শেষলৈ স্বাস্থ্যত কমোন্নতি দেখা যায়। বাঞ্ছিত সম্পদ লাভ। ব্যাধিক্য যোগ। বিদ্যাৰ্থীৰ বিশেষ শুভফল দেখা পোৱা নাযায়। পৰিৱেশ নিম্ন স্তৰৰ। দ্ৰব্য আৰু অৰ্থ লাভৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ লাভ হ'ব, কিন্তু মনোবাঞ্ছিত কৰ্মলাভৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমৰ পৰিৱেশত কমোন্নতি থাকিব যদিও অবাবত দুশ্চিন্তা বৃদ্ধিৰ সম্ভাৱনাও দেখা যায়। স্বাস্থ্য চিন্তা। পাৰিবাৰিক পৰিৱেশ উন্নত থাকিব। বাঞ্ছিত সম্পত্তি লাভ। পুণ্য কৰ্ম। শুভ দিন। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি হলেও সন্তুষ্টিৰ আশা কম থাকিব। খৰচ বৃদ্ধিৰ যুগ। জুই আদিৰ পৰাও সাৱধান হোৱা উচিত। কৰ্মচাৰীৰ শুভ দিন। সন্মান আৰু যশস্যা বৃদ্ধি। স্থান লাভ। আপোনাৰ আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 9 সংখ্যা অশুভ। আজি বৃশ্চিক ৰাশিৰ দিনৰ প্ৰথম ভাগ স্বাস্থ্যৰ বাবে অশুভ সময়। মানসিক অথবা শাৰীৰিক আঘাতৰ আশংকা দেখা যায়। অশুভ সংবাদ লাভ। অৰ্থপ্ৰাপ্তিৰ যোগো বিদ্যমান। বিদ্যাৰ্থীৰ পৰিৱেশ নিম্নমানৰ। অৱসাদ বৃদ্ধি, দুখ আৰু চিন্তা। ধন নাশ। কৰ্মপ্ৰাৰ্থীৰ উন্নত দিন। যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভত আনন্দ থাকিব। বন্ধুৰ সংগ লাভ। প্ৰেমত গতানুগতিক, অবাবত দুশ্চিন্তা বৃদ্ধি, ধন ক্ষয়। পুণ্য কৰ্ম। পাৰিবাৰিকত সুখ থাকিব। অনাদায় ধনৰ আদায় প্ৰাপ্তি আৰু সাহায্য লাভৰ সংবাদ লাভ। ব্যৱসায়ত কমোন্নতি অব্যাহত থাকিব। উপাৰ্জনৰ লগে লগে লাভ বৃদ্ধিতো আনন্দ থাকিব। এটা শুভ দিন। কৰ্মচাৰী পৰিৱেশত কমোন্নতি থাকিব, কিন্তু নানা কাৰণত ব্যাধিক্যত চিন্তা বৃদ্ধি। পুণ্যকৰ্মত ব্যয়। আজি শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 1 সংখ্যা অশুভ।
আজি ধনুৰাশিৰ স্বাস্থ্যত অস্ত্ৰ বা যিকোনো ক্ষেত্ৰত সামান্য আঘাতপ্ৰাপ্তিৰ যোগ দেখা যায়। ধৰ্মীয় কৰ্মত অৰ্থ ব্যয়, অশুভ সংবাদ লাভ। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত আনন্দ প্ৰাপ্তিৰ যোগ আছে। নতুন বন্ধু লাভ, শুভ কৰ্মত যোগদান। কৰ্মপ্ৰাৰ্থীৰ যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভ, শুভ সংবাদ লাভ। সম্ভৱস্থলত বাঞ্ছিত কৰ্মলাভত আনন্দও থাকিব। প্ৰেমত সামান্য কৰ্মোন্নতি থাকিব, যোগাযোগত শুভফল পাব, সমস্যা সমাধান, স্বাস্থ্যত দুৰ্বলতা থাকিব। পাৰিবাৰিকত সুখ অব্যাহত থাকিব, ধৰ্মীয় কৰ্মত অংশগ্ৰহণ আৰু অৰ্থ ব্যয়, স্বাস্থ্যৰ বাবেও অৰ্থহানি যোগ। ব্যৱসায়ত উন্নতি অব্যাহত থাকিব, প্ৰভূত পৰিমাণৰ লাভ দেখা যায়, যিকোনো উৎসৰ পৰা ধন প্ৰাপ্তিৰ যোগ আছে। কৰ্মচাৰীৰ পৰিৱেশত সুখ আৰু পৰিশ্ৰম বৃদ্ধিৰ যোগ, বাঞ্ছা সিদ্ধি। শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 9 সংখ্যা অশুভ। আজি মকৰ ৰাশিৰ ব্যক্তিৰ শাৰীৰিক তথা মানসিক আঘাতপ্ৰাপ্তিৰ যোগ দেখা যায়। কাৰোবাৰ দ্বাৰা প্ৰবঞ্চিত হোৱাৰ পৰা সাৱধানতা অৱলম্বন কৰক, সম্পত্তি লাভৰ যোগ। বুদ্ধি আৰু অৰ্থহানি। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত কৰ্মোন্নতি থাকিব, স্বাস্থ্যৰ বাবে অৰ্থ ব্যয়ৰ যোগো বিদ্যমান, বিদ্যাৰ পৰিৱেশ উন্নত। কৰ্মপ্ৰাৰ্থীৰ নানা শুভ সংযোগ লাভ হলেও বিভিন্ন পৰিৱেশত অকৃতকাৰ্যতাত দুখ বৃদ্ধি, ব্যাধিক্য যোগ। প্ৰেমত কৰ্মোন্নতি অব্যাহত থাকিব, নানা লাভ, অকস্মাৎ কিবা অনৰ্থ হোৱাৰ পৰা সাৱধানতা অৱলম্বন কৰক, জাতিকাৰ উন্নত দিন। পাৰিবাৰিকত গতানুগতিক, শুভ সংবাদ লাভ, ব্যৱসায়ত অনুন্নত, উপাৰ্জন থাকিব যদিও সন্তুষ্টিৰ আশা কম থাকিব। কৰ্মচাৰীৰ স্বাস্থ্যভাৱ দুৰ্বল, কৰ্মত অমনোযোগিতা, অন্য কৰ্মত ব্যস্ততা থাকিব। শুভ ৰং, আজিৰ শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 9 সংখ্যা অশুভ। আজি কুম্ভ ৰাশিৰ স্বাস্থ্য উন্নত থাকিব, ধন লাভ, উৎসৱ তথা পুণ্যকৰ্মত অংশগ্ৰহণ আৰু ব্যস্ততা, বুদ্ধি আৰু অৰ্থহানি যোগ। কোনো সংবাদত দুখপ্ৰাপ্তিৰ যোগো বিদ্যমান। বিদ্যাৰ্থীৰ পৰিৱেশ নিম্ন স্তৰৰ, বিদ্যাৰ বাহিৰে ক্ৰিয়া আদি নানা ক্ষেত্ৰত কৃতকাৰ্যতা লাভৰ যোগ আছে। যিকোনো পৰিৱেশত স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক। কৰ্মপ্ৰাৰ্থীৰ দুখ, হতাশা আৰু আশাভংগৰ যোগ, বিভিন্ন শুভ সংযোগ অটুট থাকিব। প্ৰেমত কৰ্মোন্নতি থাকিব, সমস্যাসমূহ সমাধানত আনন্দ পাব, উৎসৱত যোগদানৰ যোগ। পাৰিবাৰিক পৰিৱেশ উন্নত, পুৰণা বন্ধু আৰু আত্মীয়ৰ সংগ লাভ। সামাজিক ক্ষেত্ৰত স্থান আৰু অৰ্থ লাভ। ব্যৱসায়ত কৰ্মোন্নতি অব্যাহত থাকিব, বাঞ্ছা সিদ্ধি, নতুন আঁচনিটো লাভ প্ৰাপ্তিৰ যোগ আছে। কৰ্মচাৰীৰ বিবিধ অৰ্থ লাভ, সন্মান বৃদ্ধি, শত্ৰু নাশ আদি শুভফল প্ৰাপ্তিৰ যোগ। শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 7 সংখ্যা অশুভ। আজি মীন ৰাশিৰ ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব, কিন্তু অকস্মাৎ মানসিক আঘাত তথা দুখপ্ৰাপ্তিৰ যোগ দেখা যায়। মূল্যৱান দ্ৰব্যহানিৰ পৰাও সাৱধানতা অৱলম্বন কৰা উচিত। বিদ্যাৰ্থীৰ যিকোনো পৰিৱেশত বাঞ্ছিত সফলতা লাভৰ যোগ আছে। সাধু তথা উৎসৱ ব্যক্তিৰ সান্নিধ্য লাভ, সৌভাগ্য বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ উন্নত দিন, যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত কৃতকাৰ্যতা লাভৰ যোগ আছে, কিন্তু অকস্মাৎ সৌভাগ্যহানিৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। ব্যাধিক্য ৰোধ কৰক। প্ৰেমৰ পৰিৱেশ উন্নত, প্ৰিয় বন্ধুৰ সংগত আনন্দ থাকিব, নতুন শুভ সংযোগ লাভৰ যোগো বিদ্যমান, উৎসৱত যোগদান। পাৰিবাৰিক পৰিৱেশ সামান্য নিম্নগামী, সম্পদহানিৰ যোগ, চোৰ দস্যুৰ পৰাও সাৱধানতা অৱলম্বন কৰা উচিত, স্বাস্থ্যৰ বাবে ধন ক্ষয়। ব্যৱসায়ত উপাৰ্জন থাকিলেও মনোবাঞ্ছিত হোৱাৰ আশা কম, অশুভ সংবাদ লাভ, স্থান পৰিৱৰ্তনৰ যোগ। কৰ্মচাৰী সুখ আৰু আনন্দ বৃদ্ধি, সন্মান আৰু অৰ্থ লাভ। আজি শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 1 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালো। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 8 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ললো 4 পোৱা যায়। এতিয়া 8 আৰু 4 সংখ্যা দুটা যোগ কৰিলে 3 সংখ্যাটো পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু পৰিত্যাগ কৰা উচিত।
অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12 তাৰিখে দিন দশা সময়ৰ বিৱৰণ ইমানতে অন্ত কৰি অহা কালিলৈ পুনৰ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।